মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে লৈ আহিছো ত্ৰিকোণমিতিৰ বাকী থকা কিছু অংক। আমি যোৱাটো ভিডিঅ'ত কি কৰিছো, ত্ৰিকোণমিতিৰ 1 পৰা 7 লৈ গোটেইবোৰ অংক সহজভাৱে সমাধান কৰি আহিছো। এতিয়া আকৌ 8 নম্বৰৰ পৰা বাকীখিনি থকা অংক আমি কৰো আহা। এতিয়া তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টো চাই ল'বা, তাৰপিছত এই ভিডিঅ'টো চাই ল'বা। আমাক 8 নম্বৰ যিটো কুৱেশ্যন আছে তাত কি দিছে, যদি 3 cot a is equal to 4 তেন্তে 1 minus tan square a by 1 plus tan square a equal to আমাক কি কৰিব দিছে, cos square a minus sin square a হ'বনে নহয় পৰীক্ষা কৰা। অৰ্থাৎ এইটোৰ দিশ, এইটো সাইড আৰু এইটো সাইড আমাক কি কৰিব দিছে, সমান হয় নে নহয় পৰীক্ষা কৰিব দিছে। তোমালোকে এটা কথা লক্ষ্য কৰা, আমাক ত্ৰিকোণমিতিত যিমানে অংক নিদিয়ক কিয়, যদি আমি নিয়মটো বুজি পাওঁ তাৰ বাহিৰে বেলেগ একো নহয়। গতিকে আমি ইতিমধ্যে সকলোখিনি সহজভাৱে বুজি আহিছো, গতিকে এইটো অংক আমাৰ বাবে একোৱেই নহয়। এতিয়া যোৱাকালি এনেকুৱা অংক আমি বহুত কৰিছো, গতিকে এই মানটোৰ পৰা আমি দুটা বাহুৰ মান প্ৰথমতে বহাই ল'ম। যেনেকৈ বহে ইয়াত কৰিলে গম পাম ইয়াৰ কোন দুটা বাহুত বহিব। তাৰপিছত আনটো বাহুৰ মান উলিয়াই ল'ম। আনটো বাহুৰ মান উলিয়াই লৈ কিনে আমি কি কৰিম, যে টেন কস আৰু সাইনৰ অনুপাতবোৰ উলিয়াই ল'ম। তাৰপিছত চিম্পল। গতিকে আমাক প্ৰশ্নত যিমানে টানি দিয়ে কিয়, আমি আমাৰ বাবে সববিলাক পানী যেন অংক। এটা চোৱা, ইয়াত কি দিছে, ইয়াত দিছে কি, যে 3 cot a ইকুৱেল টু আমাক কি দিছে, 4 দিছে। এতিয়া চোৱা, আমি এইটো কালিয়ে কৈছো যে আমি কাৰ মান উলিয়াই ল'ম, cot a ৰ মান উলিয়াই ল'ম। cot a ৰ মান উলিয়াই ল'লে এই 3 টো এইফালে পূৰণ হৈ আছে, এইফালে গ'লে কি হৈ যাব, হৰণ হৈ যাব। অৰ্থাৎ কি পালো, 4/3। এতিয়া যদি চাবলৈ যাওঁ, এই অনুপাতটো কোনডাল ওপৰৰটো কাৰ হ'ব, তলৰটো কোন বাহুৰ মান হ'ব, আমি তাক কেনেকৈ গম পাম। আগতেও কৈ আহিছো যে পদটো কাৰ ওলটা, টেনৰ ওলটা। টেনত কি হৈছিল, লম্ব বাই ভূমি হৈছিল। গতিকে টেনৰ যিহেতু ওলটা, আমি কটত কি পাম, ভূমি বাই কি পাম, লম্ব পাম। ভূমি বাই লম্ব পাম। এতিয়া চোৱা, তাৰ মানে কটৰ ক্ষেত্ৰত এইটো কি পাম, ভূমি হ'ব। ওপৰৰ যিটো মান আছে ভূমি হ'ব, আকৌ তলৰ যিটো মান আছে সেইটো কি হৈ যাব, লম্ব হৈ যাব। এতিয়া চোৱা, কোনটো কোণ আগবাঢ়ি পৰিছে, এই কোণটো লৈ আগবাঢ়ি পৰিছে। গতিকে এই কোণটো লৈ আগবাঢ়িলে এই কোণটোৰ লগত যিডাল সন্নিহিত বাহু আছে, অৰ্থাৎ কোণটোৰ লগতে লাগি থকা বাহুডাল, এইডাল বাহু আমি কি বুলি পাম, এইডাল পাম ভূমি হিচাপে পাম। অৰ্থাৎ ভূমিক আমি বি হিচাপে ধৰিলো। আকৌ আমিতো আগতে পাই আহিছো যে যি কোণটো দিয়া আছে কোণটোৰ সন্মুখৰ বিপৰীত বাহুডাল আমি কি বুলি পাম, লম্ব। আকৌ এইটো যদি সমকোণ হয়, অৰ্থাৎ 90 ডিগ্ৰী হয়, তাৰ সন্মুখৰ বাহুডাল কি বুলি পাম আমি, আটাইতকৈ দীঘল বাহু কৰ্ণ। কৰ্ণক যদি আমি স্মল h ৰে বুজাও, লম্বক যদি আমি স্মল p ৰে বুজাও, অৰ্থাৎ পাৰপেণ্ডিকুলাৰ। এতিয়া আমি কি পালো, ভূমি বাই লম্ব পাই গলো। এই ত্ৰিভুজটোৰ ভূমি বাই লম্ব পাই গলো। এতিয়া আমি কি লিখি ল'ম, যে অপৰটো ভূমি, ভূমি কি পাইছো, বি এ বি পাইছো, ভূমি পাইছো এ বি। এতেকে এ বি ইকুৱেল টু আমি কি লিখিব পাৰিম, বা এ বি নিলিখিলেও তোমালোকে এই বুলিও লিখিব পাৰা, বি ইকুৱেল টু, বি টো ভূমি হয়, ভূমি ইকুৱেল টু আমি কি পাইছো, 4 কে ধৰি ললো। আকৌ লম্বটোক আমি কি বুলি ধৰি লৈছো, স্মল পি, অৰ্থাৎ পাৰপেণ্ডিকুলাৰৰ পি লৈছো। কিমান পাইছো, 3, অৰ্থাৎ আমি 3 কে বুলি ধৰি ল'ম। এতিয়া চাবলৈ যদি যাওঁ, এটা বাহুত আমাৰ মান নাই, গতিকে আমি কি কৰি ল'ব পাৰিম, কাৰ সূত্ৰত বহাম, পাইথাগোৰাছৰ সূত্ৰত। পাইথাগোৰাছৰ সূত্ৰৰ পৰা, তো পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাইথাগোৰাছে কি কৈছিল, যে কৰ্ণ স্কুৱেৰ অৰ্থাৎ h স্কুৱেৰ ইকুৱেল টু আমি কি লিখিব পাৰো, যে ভূমি স্কুৱেৰ প্লাস লম্ব স্কুৱেৰ, অৰ্থাৎ লম্ব স্কুৱেৰ বা ভূমি স্কুৱেৰ প্লাস লম্ব স্কুৱেৰ যি লিখিলেও হ'ব। তো h স্কুৱেৰৰ আমি h উলিয়াব লাগিব, কৰ্ণ উলিয়াব লাগিব, গতিকে বৰ্গমূল ললো, গতিকে কি হৈ গ'ল, h হৈ গ'ল। ইয়াৰ ওপৰত গতিকে আমাৰ কি বহি যাব, এডাল কি বহি যাব, বৰ্গমূল চিনডাল বহি যাব গ'ল। এতিয়া তোমালোকে চোৱা, বিৰ মান আমি কিমান পাইছো, 4 কে, তাক স্কুৱেৰ কৰিলে 4 কে হোল স্কুৱেৰ হৈ যাব। পিৰ মান, পাৰপেণ্ডিকুলাৰৰ মান কিমান পাইছো, 3 কে, অৰ্থাৎ আমি কি পাম, 3 কে হোল স্কুৱেৰ হৈ যাব। গতিকে 4 কে স্কুৱেৰ মানে কিমান হ'ব, 16 কে স্কুৱেৰ। 3 কে হোল স্কুৱেৰ মানে কিমান হৈ যাব, 9 কে স্কুৱেৰ, অৰ্থাৎ 16 কিমান হৈ যাব, 25 কে স্কুৱেৰ। গতিকে 25ৰ বৰ্গমূল কি, 5, কে স্কুৱেৰৰ বৰ্গমূল কিমান, 5, কে স্কুৱেৰৰ বৰ্গমূল কে। গতিকে আমি কৰ্ণডালো কিমান পালো, 5 কে পালো,
ভূমিডালৰ অলপ আগতে পাইছিলো 4k পারপেন্ডিকুলার অর্থাৎ লম্বডাল আমি কিমান পাইছিলো 3k ওলাই গল এইখিনি সিম্পল এটা চোৱা আমি বাকি কেইটা আমাক এটা কি উলিয়াব লাগিব যে আমাক tan ৰ মান লাগিব cos ৰ মান লাগিব আৰু কাৰ মান লাগিব sin ৰ মান আমি এইখিনি এইফালে কৰি ললো তোমালোকে বহিত ধুনিয়াকৈ মিলাই লবা এটা কি লাগিব আমাক tan কি লাগিব tan স্কয়ার a tan স্কয়ার এ যদি চাবলৈ যাও tan ৰ ক্ষেত্ৰত কি a কোনটো ধৰি একবাৰ কৰিছে গতিকে tan স্কয়ার এ মানে tan ৰ ক্ষেত্ৰত লম্ব বাই ভূমি অৰ্থাৎ লম্ব কি আছে 3k ভূমি কি আছে 4k আৰু ইয়া কি কৰিব লাগিব আমি স্কয়ার কৰিব লাগিব এটা চোৱা 3k হোল স্কয়ার মানে 9k স্কয়ার 4k হোল স্কয়ার মানে কিমান হ'ব 16k স্কয়ার k স্কয়ার ক্যান্সেল কৰিলে আমি কিমান পাম 9/16 পাম আকৌ ইফালে যদি চাবলৈ যাও আমাক কি লাগিব cos স্কয়ার a এতিয়া cosৰ ক্ষেত্ৰত কি ভূমি বাই কৰ্ণ ভূমি কিমান দিয়া আছে আমাক 4k কৰ্ণ আমাক কিমান দিয়া আছে 5k গতিকে ইয়াত কি হ'ব স্কয়ার স্কয়ার হৈ যাব গতিকে 4 স্কয়ার মানে আমি কিমান পাম 16k স্কয়ার পাম 5k মানে কিমান পাম হোল স্কয়ার কৰিলে 25k স্কয়ার পাই যাম k স্কয়ার যদি ক্যান্সেল যায় তেতিয়া আমি কি পাম 16/25 আকৌ ইফালে কি আছে আকৌ আমাক লাগে sin স্কয়ার a সাইনত কি পাম লম্ব বাই কৰ্ণ লম্ব কোনডাল আছে লম্ব আছে 3k বাই কৰ্ণ কৰ্ণ আছে 5k অৰ্থাৎ ইয়াক কি কৰিব লাগিব হোল স্কয়ার কৰি দিব লাগিব হোল স্কয়ার কৰিলে 3k হোল স্কয়ার মানে 9k স্কয়ার 5k হোল স্কয়ার মানে 25k স্কয়ার এতিয়া k স্কয়ার ক্যান্সেল গল আমি কিমান পালো 9/25 অৰ্থাৎ ইয়াত যদি চাও tan স্কয়ার cos স্কয়ার আৰু sin স্কয়ার এ তিনিটাৰে মান পালো এতিয়া এইখিনি মান আমি ইয়াত বহাই দিম এটা কি কৰিম আমি এইখিনি মান চাম এটো কোন সাইডত আছে বাও হাত অৰ্থাৎ লেফট হ্যান্ড সাইডত LHS অৰ্থাৎ লেফট হ্যান্ড সাইড কি দিয়া আছে 1 - tan স্কয়ার a আৰু ইফালে কি দিয়া আছে 1 + tan স্কয়ার a মানে এটা আছে 1 - tan স্কয়ার এর মান কিমান পাইছো 9/16 1 + আকৌ tan স্কয়ার এ কিমান পাইছো 9/16 এটা চোৱা আমি কি কৰিম যে ইয়াৰ তলেৰে একো নাই মানে এক আছে 16 আৰু 1 ৰ লসাগু কি হ'ব 16 হ'ব 1 এৰে 16 ক 16 বাৰ 16 * 1 = ওপৰত 16 হ'ব এই 16 ক কিমান বাৰ যাব 1 বাৰ 9 * 1 = 9 আকৌ তলত যদি চাব যাও তলত ইয়াত একো নাই মানে এক আছে 1 আৰু 16 ৰ কিমান হ'ব লসাগু 16 এ হ'ব গতিকে 1 এৰে 16 ক 16 বাৰ যাব 16 * 1 = 16 16 এৰে 16 ক 1 বাৰে যাব 9 * 1 = 9 ইয়াৰ মাজত কি চিন আছে প্লাস চিন আছে এতিয়া যদি চাবলৈ যাও কি পাম ইয়াত যে 16 - 9 7/16 আকৌ ইয়াত 16 + 9 25/16 এই 16 আৰু এই 16 ক্যান্সেল যাব যোৱা ভিডিওটো তোমালোকে কৈছো এই কেনেকৈ ক্যান্সেল যায় গতিকে আমি কি পাম 7/25 এতিয়া চোৱা আমি এইটো সাইড পাই গলো এতিয়া আমি রাইট সাইডক যাম রাইট হ্যান্ড সাইডত কি দিয়া আছে আমাক cos স্কয়ার a মাইনাস কি দিয়া আছে sin স্কয়ার a এইটো দিয়া আছে এতিয়া আমি মানখিনি বহাই যাম কি মান বহাম cos স্কয়ার a এর ক্ষেত্ৰত আমি কিমান পাইছিলো cos স্কয়ার a এর ক্ষেত্ৰত পাইছিলো আমি 16/25 হয়নে আকৌ sin স্কয়ার a এর ক্ষেত্ৰত আমি কিমান পাইছিলো sin স্কয়ার a এর ক্ষেত্ৰত পাইছিলো 9/25 গতিকে 25 কিমান হৈ যাব 25 আৰু 25 ৰ লসাগু 25 এ পাম ইয়াত কি যাব 25 * 1 25 গতিকে 16 * 1 16 হৈ যাব 25 এৰে 25 1 বাৰ যাব 9 * 1 = 9 তো 16 ৰ পৰা 9 গলে আমি কিমান পাম 7 আৰু এই তলত কি আছে 25 তোমালোকে এটা যদি চাবলৈ যোৱা দটায়ে আমি কি পাইছো সমান পাইছো গতিকে দটা সাইডে আমি কি বুলি ক'ব পাৰিম সমান বুলি ক'ব পাৰিম অৰ্থাৎ আমি কি পাম যে LHS = RHS গতিকে চোৱা আমাক ইয়াত কি উলিয়াব পাৰিছে sin a cos c cos a sin c অৰ্থাৎ sin এর মান প্ৰথম উলিয়াই লম আমি sin এর যদি মান উলিয়াব যাও sin a = আমি কি জানো লম্ব বাই
সাইনৰ কি জানো লম্ব বাই কৰ্ণ লম্ব বাই কৰ্ণ যদি হয় লম্ব কোনটা লব লম্ব হব এই কোণটোক যদি ধৰো লম্ব হব BC কৰ্ণ হব কোনডাল AC গতিকে তাৰ মানটো কি হৈ যাব BC ৰ মানটো আমি কি পাম 1k কৰ্ণৰ মানটো কি পাম AC ৰ মানটো 2k অৰ্থাৎ মান কি পাম 1/2 আকৌ এটা যদি চাবলৈ যাও আমাক cos c উলিয়াব দিছে cos c এইবাৰ আমি যাব লাগিল এই কোণটো ধৰিব লাগিল cos c ৰ ক্ষেত্ৰত জানোৱে cos ৰ ক্ষেত্ৰত কি আছিল ভূমি বাই কৰ্ণ অৰ্থাৎ ভূমি বাই কৰ্ণ তো এতিয়া যদি চাবলৈ যাও ভূমি কোনটা লব এই cos ৰ ক্ষেত্ৰত এই ক্ষেত্ৰত যদি এটো হলে ভূমি কোনটা লব BC ডাল হব কৰ্ণ কোনটা লব AC ডাল হব অৰ্থাৎ BC ৰ মান আমি কিমান পাইছো 1k কৰ্ণৰ মান কিমান পাইছো 2k k কেনসেল আমি মান কিমান পালো 1/2 আকৌ উলিয়াব দিছে cos a এতিয়া আকৌ cos a ৰ ক্ষেত্ৰত cos ৰ ক্ষেত্ৰত পালোৱে cos ৰ ক্ষেত্ৰত কি আছিল ভূমি বাই কৰ্ণ ভূমি কোনটা লব ভূমি হব এই ডাল এই কোণটো ধৰিলে ভূমি হব এই ডাল অৰ্থাৎ ডাইৰেক্ট আমি লিখি দিব পাৰো বা এনেকে লিখিব পাৰা AB বাই কৰ্ণ হলে কি হব AC গতিকে AB ৰ মান এইফালে লিখি আছো মই AB ৰ মান আছে √3k আকৌ AC ৰ মান পাইছো আমি 2k k কেনসেল কৰিলে আমি পাম √3/2 পাম হয়নে এতিয়া sin c উলিয়াব দিছে সাইনৰ ক্ষেত্ৰত কোনটো কোণক ধৰিব দিছে এই কোণটো ধৰিব দিছে সাইনৰ ক্ষেত্ৰত কি আছিল লম্ব বাই কৰ্ণ লম্ব কোনটা লব এই c কোণটো ধৰিলে লম্ব হৈ পৰিব এইডাল গতিকে লম্ব হ'ব AB আকৌ কৰ্ণ হৈ পৰিব AC এতিয়া আমি কি কৰিম AB ৰ মান কিমান পাইছো √3k AC ৰ মান আমি কিমান পাইছো AC ৰ মান পাইছো 2k অৰ্থাৎ k কেনসেল গল আমি কি মান পালো √3/2 অৰ্থাৎ sin a cos c cos a sin c পালো এতিয়া আমি এই প্ৰশ্নটোৰ আমি কি উলিয়াম উত্তৰ উলিয়াম এতিয়া চোৱা কি কৰিম আমি এতিয়া উলিয়াম sin a cos c plus cos a sin c এটা কি কৰিম চোৱা sin এর মান আমি কিমান পাইছো বহাই গলে হল sin এর মান পাইছো আমি 1/2 ইনটু এর পুরানো আছে নহয় দুটা cos c এর মান কিমান পাইছো 1/2 আকৌ cos a এর মান কিমান পাইছো √3/2 ইনটু মানে পুরান চিন আছে নহয় ইয়াৰ এই দুটা পুরান হৈ আছে sin c এর মান আমি কিমান পাইছো √3/2 এটা যদি চাবলৈ যাও পুরন করলে 2 × 4 ইয়াতো কি হৈ যাব 2 × 2 = 4 দুটা √3 লগ লাগিলে √3 হোল স্কয়ার হৈ যাব হোল স্কয়ার হলে তেতিয়াতো কৈছো বৰ্গমূল চিহ্নডাল উঠি যাব সংখ্যাটো অকল বহি যাব এতিয়া ইয়াত চোৱা দুটাতে কি আছে 4 আছে গতিকে লসাগু 4 হ'ব 4 এৰে 4 একবাৰ যাব 1 1 গুণ 1 হৈ যাব মাজত আছে প্লাস চিহ্ন এই 4 এৰে 4 1 বাৰ যাব 3 × 1 = 3 হৈ যাব তো উপৰতো 4 হৈ গল তলতো 4 হৈ গল গতিকে আমি এনসারটো পালো 1 মানে 1 নম্বৰ অংকটো শেষ এতিয়া যাও আমি 2 নম্বৰ অংকটো এতিয়া চোৱা 2 নম্বৰটো কি দিছে cos a cos c minus sin a sin c আগতে আমি তো মানবিলাক উলিয়াই থৈ দিছো আমি ডাইৰেক্ট কৰি দিম এতিয়া cos a এৰ মান কিমান পাইছো √3/2 ইনটু cos c এর মান কিমান পাইছো cos c এর মান পাইছো 1/2 মাইনাস sin a এর মান কিমান পাইছো 1/2 ইনটু sin c এর মান আমি কিমান পাইছো sin c এর মান পাইছো √3/2 এটো ব্র্যাকেটত দিব পৰা গতিকে 2 × 2 কিমান হ'ব 4 √3 × 1 √3 মাইনাস 2 × 2 কিমান হ'ব 4 √3 × 1 √3 এতিয়া চোৱা দুটাৰ তলৰ লসাগু একেই আছে 4 এৰে 4 কে এবাৰ যাব √3 × 1 √3 হৈ যাব ইয়াত 4 এৰে 4 এবাৰ যাব √3 × 1 √3 √3 পৰা √3 গলে আমি তো জানো 0 হইব আৰু তলত কি আছে হৰ কি আছে 4 জিমিয়ে না থাকে উপৰত যদি 0 থাকে তাৰ মান হদা কি হৈ পৰিব 0 হৈ পৰিব আমাৰ 9 নম্বৰ অংকটো শেষ হল এবাৰ চোৱা আমাক 10 নম্বৰ অংকটো কি দিছে যে ত্ৰিভুজ PQR অৰ্থাৎ এই ত্ৰিভুজটো আমি ধৰি লৈছো
এই ত্ৰিভুজটোৰ এটা কোণ আমাক কি বুলি দিছে সমকোণ বুলি দিছে কোনটো কোণ সমকোণ দিছে কিউ কোণ অৰ্থাৎ এইটো কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব অৰ্থাৎ তাৰপিছত কি দিছে আৰু য'ত পি আৰ প্লাছ কিউ আৰ ইকুৱেল টু আমাক কিমান দিছে 25 সেন্টিমিটাৰ আৰু তাৰপিছত আমাক আকৌ দিছে পি কিউ কিমান দিছে 5 সেন্টিমিটাৰ অৰ্থাৎ এইডাল পি কিউ যদি হয় এইডাল কিমান সেন্টিমিটাৰ হৈ যাব 5 সেন্টিমিটাৰ এটা sin p tan p আৰু কিউ উলিয়াব দিছে cos p এতিয়া আমি কি কৰিম এইটো অংক আমাৰ কাৰণে একোই টান নহয় এইটো একেবাৰে সহজ আমাৰ কাৰণে ইয়াতকৈ আমাক টানে দিব লাগে আমিতো গোটেইবিলাক পাৰোৱে কাৰণ আমি ইতিমধ্যে সহজভাৱে শিকি দিছো এইটো আমাৰ বাবে পানী অংক গতিকে আমি কি লিখিলাম যে ত্ৰিভুজ পি কিউ আৰ ৰ পি কিউ আৰ পৰা আমি কি এটা পাইছো কি দিছে য'ত পি আৰ আৰু কিউ আৰ মিলি কি বুলি দিছে আমাক 25 সেন্টিমিটাৰ এতিয়া দুটা উপায় আছে আমাৰ হাতত আমি হয়তো পি আৰ ৰ মান উলিয়াই ল'ব পাৰো ইফালে নিলে কিউ আৰ টো নহয়তো কিউ আৰ ৰ মানটো উলিয়াব পাৰো পি আৰ ইফালে নি কিন্তু আমি এটা বুদ্ধি খটুৱাম কাৰণ যদি আমি কিউ আৰ টো উলিয়াই লৈ ইয়াত লম লৈ কৰ্ণৰ মানটো উলিয়াই লৈ বেছি টান হ'ব গতিকে আমি এটা বুদ্ধি কৰিলে আমি পি আৰ ৰ মান উলিয়াই ল'ম অৰ্থাৎ পি আৰ ৰ মান উলিয়াই ল'ম মানে মই কি কৈছো পি আৰ টো ইফালে ৰাখিম কিউ আৰ টো ইফালে লৈ যাম 25 মাইনাস কিউ আৰ অর্থাৎ কর্ণডালৰ মান আমি কিমান পালো 25 माइनस क्यू आर हमको सिर्फ क्या होना चाहिए फायदा होना चाहिए ये फायदा होने के लिए तो यार এটো কি হ'ব যে এতিয়া আমি কি পাম আকৌ কি দিছে আকৌ আমাক দিছে কি দিছে যত পি কিউ 5 সেন্টিমিটার হল না এতিয়া কৰ্ণ পালো লম্ব পালো ভূমি পোৱা নাই আমাৰ এটা আছে নহয় কি আছে পাইথাগোরাসৰ সূত্ৰ মতে পাইথাগোরাসে কি কৈছিল যে কৰ্ণ স্কয়াৰ কৰ্ণ আমি কি পাইছো কৰ্ণ পাইছো 25 মাইনাস কিউ আৰ এটো কি কৰিব দিছে স্কয়াৰ কৰিব দিছে দি কিনে বাকি দুটা বাহুৰ স্কয়াৰ বাকি দুটা বাহু কি আছে পি কিউ হোল স্কয়াৰ বা পি কিউ স্কয়াৰ প্লাস কিউ আৰ স্কয়াৰ এটা যদি চাবলৈ যাও এটো a মাইনাস b সূত্ৰত পৰিল a মাইনাস b সূত্ৰটো আমাৰ কি আছিল a মাইনাস b হোল স্কয়াৰ সূত্ৰটো আছিল a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস কি আছিল b স্কয়াৰ আছিল এটা a স্কয়াৰ a মানে এটো ধৰা b মানে এটো ধৰা a স্কয়াৰ মানে কিমান হৈ যাব 25 হোল স্কয়াৰ মাইনাস টুৱাইস ab 2 ইনটু a মানে হল 25 ইনটু b মানে কি qr হলনে তাৰপিছত কি আছিল প্লাস b স্কয়াৰ অৰ্থাৎ প্লাস qr স্কয়াৰ হলনে এতিয়া কি পাম আমি ইয়াত কি পাই গলো যে আমি পাম pq ৰ মান আমাক দিয়া আছে pq ৰ মান কিমান দিয়া আছে 5 গতিকে 5 স্কয়াৰ হৈ যাব আকৌ আমি qr স্কয়াৰৰ মান পোৱা নাই এতিয়া আমি কি পাম 25 স্কয়াৰ মানে আমি কিমান পাম 625 25 into 2 কিমান হ'ব 50 qr প্লাস qr স্কয়াৰ এইফালে কি আছে 5 স্কয়াৰ মানে আমি কিমান পাই যাম 25 প্লাস qr স্কয়াৰ আমি জানো যে সমান চিনৰ দুয়োভাগে যদি একে বস্তু এটা থাকে সেই দুটা বস্তু আমাৰ অলৰেডি কি হৈ যায় কেনসেল হৈ যায় এটা চাবলৈ গলে আমি কি পাম যে 625 মাইনাস 50 qr আর এই 25 টো ইফালে প্লাস আছে এইফালে গলে এইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব আর বা তোমালোকে এটোও কৰিব পাৰা যে এইখিনি সমান 25 এটা কি হল 625 টো এইফালে প্লাস আছে আমাক qr এর মান লাগে নহয় আমি কি কৰিলাম 50 qr টো এইফালে ৰাখিম 625 টো এইফালে প্লাস আছে এইফালে গলে কি হৈ যাব মাইনাস হৈ যাব হল না মাইনাস তো এইখিনি তোমালোকে নিশ্চয় তুলি লৈছা এতিয়া আমি কি কৰিলাম এইখিনি আমি অপৰৰ অলপ আমি মুছি দিও লাস্ট লাইনটো আমি ৰাখি দিম বাকি লাইনখিনি আমি বাকি যিখিনি আছে সেইখিনি আমি মুছি দিলো এটা চোৱা আমি কি পালো -50 qr 25 -625 অর্থাৎ কিমান পাম আমি 600 মাইনাস কিয় বলে ডাঙৰটোৰ আগত কি আছে মাইনাস আছে এটা দুফালৰ পৰা মাইনাস উঠি যোৱা বুলি ধৰা এটা 50 টো পুৰাণ হৈ আছে এইফালে কি হ'ব হৰণ হ'ব অৰ্থাৎ আমি যদি চাও 50 ৰে 600 12 বাৰ যাব অৰ্থাৎ qr ৰ মান আমি কিমান পালো 12 পালো qr ৰ মান কিমান পালো 12 পালো ইতিমধ্যে আমি এটা আকৌ পাইছিলো নহয় আকৌ এইটো উলিয়াব লাগিব আমি পাইছিলো নহয় আকৌ কি পাইছিলো আমি এটা পাইছিলো
PR ইকুৱেল টু আমি কি পাইছিলো 25 মাইনাস কি পাইছিলো QR গটে PR এর মানটো আমি উলিয়াব লাগিব নহয় 25 QR এর মান কিমান কৈছে 12 গটিকে আগতে আমি পালো নে QR এর মান আগতে এইটো পাইছো নহয় যে PR মান 25 মাইনাস QR গটিকে আমাৰ PR মাইনাস 25 মাইনাস QR এর মান কিমান পালো 12 পালো 25 এর পৰা 12 গলে আমি কিমান পাম 13 পাম অর্থাৎ এইটো জায়গাত আমি কিমান পালো বৰ্তমান 13 পালো এইটো আমি ধৰিয়া লৈছিলো গটিকে অৰিজিনাল মানটো আমি কিমান পালো 13 পালো এতিয়া আমাক কি উলিয়াব দিছে sin p অর্থাৎ এটা কোণক ধৰি আগবাঢ়িব দিছে কোনটো কোণ p কোণটো ধৰি আগবাঢ়িব দিছে যদি আমি p কোণটো ধৰি আগবাঢ়ো p কোণটোৰ কি হ'ব sin sinৰ কি হয় লম্ব বাই কৰ্ণ হয় না গটিকে লম্ব কোনডাল হ'ব লম্ব এইডাল হ'ব অৰ্থাৎ লম্ব কিমান হ'ব 12 হ'ব বাই কৰ্ণ কৰ্ণ আমি কিমান পালো এইটো ধৰি লোৱা হৈছিল কিন্তু অৰিজিনাল মানটো আমি পালো 13 আকৌ উলিয়াব দিছে কি উলিয়াব দিছে tan p টেনৰ মানটো কি আছিল লম্ব বাই ভূমি অৰ্থাৎ p কোণটোকে ধৰিব দিছে লম্ব কিমান লম্ব এইটো কোণৰ সন্মুখৰ বিপৰীত বাহুটো লম্ব অৰ্থাৎ লম্ব বাই ভূমি ভূমি কোণটো এই কোণটোৰ লগত যিডাল সন্নিহিত বাহু লাগি আছে সেইডালে ভূমি অৰ্থাৎ 12/5 আকৌ কি উলিয়াব দিছে cos p হয়নে cosৰ ক্ষেত্ৰত কি আছিল ভূমি বাই কৰ্ণ তো এই কোণটোক যদি আমি আগবাঢ়ো নিৰ্দিষ্ট কোণটো ধৰো ভূমি কোণডাল হ'ব লাগি থকা সন্নিহিত বাহুডাল অৰ্থাৎ 5 বাই কৰ্ণ কৰ্ণ এইডাল PR তাৰ মান কি আছে 13 অৰ্থাৎ আমাৰ গোটেইকেইটা মান কি পালো আমি ওলাই গ'ল কোৱেশ্চন নম্বৰ 11 কি দিছে যে সত্য নে অসত্য লিখা ইয়াৰ কাৰণ দৰ্শোৱা দিছে মই আৰু ইমান বেছি প্ৰশ্নটো লিখি থকা নাই আমি এতিয়া কোনো ধৰণৰ উত্তৰ বিনা প্ৰমাণত আমি নিদিওঁ গতিকে ইয়াক আমি প্ৰমাণ কৰিম প্ৰমাণ মানে আমি চাম ইহঁতে কোৱা কথাটো সত্য নে অসত্য প্ৰথম কথাটো হ'ল ইহঁতে কি কৈছে যে 10ৰ মান সদায় একতকৈ সৰু বুলি কৈছে কেনেকৈ হ'ব এটা চাও যদি আমি জানো যে 10ৰ সদায় কি ধৰো লম্ব বাই ভূমি যদি লম্বৰ মান ডাঙৰ হৈ যায় ভূমিৰ মান সৰু হৈ যায় তেতিয়া দেখোন হৰণ কৰিলে আমি একতকৈ ডাঙৰে পাম গতিকে ধৰা লম্বৰ মান 4 ধৰিলো ভূমিৰ মান 2 ধৰিলো গতিকে 4/2 ইকুৱেল টু আমি কিমান পালো 2 ইহঁতে কোৱাটো সত্য হ'ল নেকি নাই হোৱা গতিকে এইটো কি এটা একেবাৰে অসত্য কথা কিয় অসত্য কাৰণ tan theta ইকুৱেল টু আমি কি পাওঁ এইখিনি তোমালোকে লিখি দিব পাৰা লম্ব বাই ভূমি গতিকে যদি মান ভূমিৰ মানতকৈ বেছি হৈ যায় তেন্তে tan এর মান সদায় একতকৈ বেছি হ'ব গতিকে tan এর মান সদায় একতকৈ সৰু হ'ব নোৱাৰে চোৱা আমি মুখস্থ কোনো এটা বস্তু নকৰো আগতে কৈছো যে মই টানকৈ শিকি ভাল নাপাওঁ টানকৈ শিকায়ো ভাল নাপাওঁ গতিকে আমি কোনোটো বস্তু আমি মুখস্থ নকৰো গোটেইবিলাক বস্তু আমি বুজি কিনে যাম তোমালোকে এতিয়া দেখিলানে যদি কিবা কয় 10ৰ মানটো আমি কি জানো লম্ব বাই ভূমি হয়নে যদি কিবা কৈ লম্বৰ মানটো বেছি হৈ যায় ভূমিৰ মানটো কম হৈ যায় যেনেকৈ লম্বৰ মান যদি 4 ধৰো ভূমিৰ মান 2 ধৰো 2 ৰে 4 গুণটো বাদ যাব 10ৰ মান আমি কিমান পালো 10ৰ মান আমি কিমান পালো যে 10 ইকুৱেল টু আমি কিমান পাই গলো 2 পালো 2 টো একতকৈ সদায় ডাঙৰ গতিকে আমি এই উক্তিটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে বুলি গম পালো কিয়টো কি দিছে যে এৰ এই কোণটোৰ কোনো মানৰ বাবে sec a equal to 12/5 আমি সত্য অসত্য এটা নিলিখোৱে আমি সাইডত গৈ এটা বস্তু চাম sec a তো কাৰ অলতা cosৰ অলতা cosৰ কি আছিল
ভূমি বাই কৰ্ণ হয়নে ভূমি বাই কৰ্ণ অৰ্থাৎ কচৰলতাটো হৈ যাব হয়নে নহয় কচৰলতা হৈ যাব চেক গতিকে ওপৰত কি যাব কৰ্ণ যাব আৰু তলত কি থাকিব ভূমি যাব থাকিব এটা হ'ব পাৰে কাৰণ আমি জানো যে এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি কৰ্ণডালৰ কথা ক'ব যাওঁ তেতিয়াহ'লে কৰ্ণডাল সদায় আটাইতকৈ দীঘল বাহু গতিকে অলৰেডি ইয়াত কি গম পালো যে কৰ্ণডাল দীঘল হ'বই গতিকে যদি কৰ্ণৰ মান 12 হয় ইয়াৰ মান 5 হয় তেতিয়া এটা চোৱা কৰ্ণডাল যেহেতু আটাইতকৈ দীঘল ইয়াৰ আটাইতকৈ ডাঙৰ মানটো এইটো কৰ্ণ হ'ব আৰু চেকৰ ক্ষেত্ৰতো কৰ্ণডাল সদায় ওপৰত থাকে গতিকে এইটো সত্য সত্য কাৰণ সমকোণী ত্ৰিভুজ এটাৰ আটাইতকৈ দীঘল বাহুডালেই হৈছে কৰ্ণ আৰু আকৌ আমি এটা কথা জানো কি জানো যে sec theta is equal to কৰ্ণ বাই ভূমি এইখিনি লিখিলে তোমালোকক আৰু শিক্ষকে খুবেই ভাল পাব এইখিনি লিখিলে কাৰণ আমি গোটেইখিনি কৈ দিলো যে সত্য হ'ব কাৰণ চেকৰ যেটো অপৰৰ মান আছে অনুপাতৰ অপৰৰ মান অৰ্থাৎ লবটো তাত গমেই পায় এইডালৰ কৰ্ণ আৰু কৰ্ণটোত এটা ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহু নম্বৰটোত কি কৈছে যে cosecant of angule অৰ্থাৎ cosecant of তাৰমানে এই কোণৰ cosecantক যদি আমি এই কোণটো ধৰো অৰ্থাৎ তেতিয়াহ'লে কি বুলি কৈছে যে তাৰ বোলে সংক্ষিপ্ত ৰূপ হিচাপে cos ব্যৱহাৰ কৰা হয় আমি এনেই জানো এইটো আমি আগৰ পৰা শিকিয়ে আহিছো কি যে cosecant শব্দটো cosecক বুজুৱায় যেটো আমাৰ ছটা অনুপাতৰ কাক বুজুৱা আছিল cosecক আৰু cos এর যেটো আমি যদি ডিপলি অৰ্থাৎ দীঘলভাৱে লিখো অৰিজিনেল নামটো লিখো তাক ক'ব কোসাইন কসক ক'ব কোসাইন আৰু কোসিকেন্টৰ আমি সংক্ষিপ্ত ৰূপ হ'ল কোসেক হয়নে এটা কি হ'ব এটো অসত্য হ'ব কিয় হ'ব কাৰণ কোসিকেন্টৰ সংক্ষিপ্ত ৰূপ কোসেক হয়নে গতিকে cosecant of angle A ইমানৰ সংক্ষিপ্ত ৰূপ cosec A আকৌ লিখিব পাৰা ইমান লিখিব নালাগে দে মই বুজাৰ কাৰণে দিলো তলৰ হাৰি যে আকৌ cos A হৈছে cosine এর সংক্ষিপ্ত রূপ আমি আগতে গোটেইবিলাক শিকিয়ে থৈ আহিছো এতিয়া আৰু আমাক এইবিলাক প্ৰশ্নই পাত্তা নাপায় cos আৰু a এর পূৰণফল বোলে cot a এটো আৰু আমি আমাক সুধিবলগীয়া কথা নেকি আমি ডাইৰেক্ট ক'ব পাৰো অসত্য ইতিমধ্যে আমি শিকি আহিছো cot আৰু a এর পূৰণফল মানে cot a নহয় cot a মানে হ'ল cotangent অৰ্থাৎ cot বুলিয়ে যদি ধৰো তাৰ কোণ এর সেই সংক্ষিপ্ত ৰূপত cot a বুলি লিখা যায় অৰ্থাৎ আমি কি লিখিব পাৰো কাৰণ cot a মানে হৈছে a কোণ সাপেক্ষে কি cotangent অর্থাৎ cotangent মানে সেই cot a বুলি cot যেটো কৈছো আৰে যেটো আমাৰ বহলভাৱে ক'লে
কি হ'ব কটকে আমি কোটেনজেন্ট বুলি জানো নহয় তেতিয়া কি লিখিম যে এই কোণ সাপেক্ষে কোটেনজেন্টৰ মান এইটোকে আমাক কি বুজাইছে অসত্য কাৰণ কতে মানে কি হৈছে যে এই কোণ সাপেক্ষে আমি ধৰো নহয় যে এই কোণ সাপেক্ষে কোটেনজেন্ট অৰ্থাৎ কটৰ মানটোকহে কতে বুলি লিখো কিন্তু ই এই মান কট এ মানে কট কোটেনজেন্ট মানে কোটেনজেন্ট নিলিখিলে হ'ব কট লিখিলে হ'ব কোটেনজেন্ট আৰু এর পূৰণফল নহয় তোমালোকে চাগে বুজি পাইছা ভাষাটো ঠিক হলে তোমালোকে যেনেকৈ লিখিলেও এইটো হৈ যাব তোমালোকে মাত্ৰ কথাটো বুজি থৈ যোৱা যে কট আৰু এ পূৰণ কৰিলে কট এ পোৱা নাযায় কি কৰিব লাগিব যে আমি এ কোণটো সাপেক্ষে যদি কটৰ মানটো উলিয়াও তেতিয়াহে তাক আমি কম কট এ কট পূৰণ এ নহয় এ কোণ সাপেক্ষে কটৰ মান কোনো এটা কোণ থিটাৰ বাবে sin থিটা ইজ ইকুৱেল টু 4/3 এনেও নহয় কেনেকৈ জানো আমি এনেও নহয় বুলি আমাৰ গোটেইবিলাকে মোতকৈ তোমালোকে বেছি ভালকৈ জানা যে সাইনৰ কি যে sin থিটা ইজ ইকুৱেল টু লম্ব বাই কৰ্ণ গতিকে কৰ্ণডাল এটা ত্ৰিভুজৰ সকলোতকৈ সমকোণী ত্ৰিভুজৰ কৰ্ণডাল কি হয় সকলোতকৈ দীঘল বাহু গতিকে সকলোতকৈ যদি দীঘল বাহু হয় তেতিয়াহ'লে অপৰৰ লম্বডালৰ মান বেছি হ'ব লাগিছিল না কৰ্ণডালৰ হ'ব লাগিছিল গতিকে অসত্য কাৰণ কি লিখিম sin থিটা ইজ ইকুৱেল টু আমি কি পাওঁ লম্ব বাই কৰ্ণ কিন্তু প্ৰশ্ন সাপেক্ষে ইয়াত লম্বৰ মানহে বেছি দিয়া আছে লম্বৰ মানে বেছি দিয়া আছে যিটো কি অসম্ভৱ চোৱা আমাৰ এই গোটেই 8.1 অনুশীলনীটো আশা কৰো তোমালোকে 8.1 অনুশীলনীটোৰ কোনো এটা অংক তোমালোকৰ পৰীক্ষাত বাদ পৰি নাযায় গোটেই অংকবিলাক তোমালোকৰ ধুনীয়াকৈ হৈ যাব গোটেই ফুল মাৰ্কছখিনি এই চেপ্টাৰটোৰ পৰা 8.1ৰ পৰা অহা যিকোনো অংক তোমালোকে পাৰিবা আকৌ মই তোমালোকক এই চেপ্টাৰটোৰ পৰা যদি আগৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিবা প্ৰশ্ন আহিছিল সেইখিনি ইয়াৰ নেক্সট ভিডিঅ'টোত মই সমাধান কৰি দিম তোমালোকে চাই থাকিবা আকৌ ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু বন্ধুবৰ্গৰ মাজত যিমান বন্ধুবৰ্গ আছে সকলোকে শ্বেয়াৰ কৰি দিবাই লগতে সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট তোমালোকে কিবা যদি সুধিব লগা থাকে কমেন্টত মোক সুধিবা মই তোমালোকক সকলো সমাধান কৰি দিম